দুৰ্গা পূজা বুলি অফাৰ এটা ৰাখিছোঁ। আমি প্ৰথম কথা হৈ গ'ল কৈ দিছোঁ যে এচেছৰিজ লগাই দিম, 5000ৰ এটা এচেছৰিজ লগাই দিম আৰু এটা স্পেচিয়েল গিফ্ট এটা থাকিব। সেইটো কিন্তু আপোনালোকে আহিলেহে পাব। সেইটোৱে কওঁ যে আহক ডিলাৰলৈ, আৰু আপোনালোকে নহালৈকেতো আমাৰ এক্সপিৰিয়েঞ্চটো আপোনালোকে ল'ব নোৱাৰিব। এবাৰ আহিলে গাড়ীখন চলালেই যে ল'ব লাগিব বুলিও কথা নাই। আহক এবাৰ টেষ্ট ড্ৰাইভ এটা লওক, তাৰপিছতে আমি যিমান পাৰোঁ আপোনালোকক এটা ভাল ছাৰ্ভিচ দিবলৈ কাৰণে চেষ্টা কৰিম আৰু এটা ভাল ৰেটত গাড়ী এখন দিবলৈ কাৰণে চেষ্টা কৰিম। তাৰপিছত যদি আপোনালোকক লাগে যে এটা ভাল দামতে পাইছোঁ, এটা ভাল মানে গাড়ী এখনে পাইছোঁ, তেতিয়াহে আপোনালোকে গাড়ীখন বুকিং কৰক। নমস্কাৰ, মই ধ্ৰুৱ আৰু কৰ্মজীৱনৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ ডিব্ৰুগড়ৰ এবি ইউজ কাৰ পৰা। ইফালে অভিজিত দাক দেখি পিনি আচলতে চিনি পায়ে গৈছে। সেইকাৰণে অভিজিত দা ভালনে খবৰ? বাকী এবি ইউজ কাৰ কথা পাতিম। পটককৈ এবাৰ সুধি লৈছোঁ, এবি ইউনিচেক্স চেলুনখন কেনেকুৱা চলিছে? ভাল চলিছে ধ্ৰুৱ, আৰু যিমান পাৰিছোঁ কাষ্টমাৰক এটা ভাল ছাৰ্ভিচ দিবলৈ চেষ্টা কৰি আহিছোঁ আৰু সেই হিচাপে চলি আছে। আৰু বৰ্তমান পূজাৰ অফাৰো চলি আছে। আচ্ছা, ইউনিচেক্স চেলুনতো অফাৰ চলি আছে। আচ্ছা, গাড়ীটো কম বাৰু, গাড়ীটো কৈ আছোঁ। তো বন্ধুসকল চাই লওক, আজি ডিব্ৰুগড় এবি ইউজ কাৰত আপোনালোকে চাব পাৰে। এইফালে ধুনীয়া ষ্টক লৈ অহা হৈছে। এইফালে আপোনালোকক দেখুৱাই দিছোঁ। আগৰ অলমষ্ট সকলোখিনি ষ্টক খতম হৈ গ'ল। অলমষ্ট নহয়, অকল এখনেই আছে, বাকী আগৰ ষ্টক গোটেইবিলাক খালী হৈ গ'ল। অকল এখন বাদ দি পিনি গোটেইখিনি ষ্টক খালী হৈ গ'ল। আগৰ এখন গাড়ীও আপোনালোকে ষ্টক নাপায় যদিহে ডিব্ৰুগড় এবি ইউজ কৰা আপোনালোকে আগৰ ভিডিঅ'টো চাই। আৰু আহিলে গাড়ী ঢেৰ গুচি গ'ল, মই আজি অকণমান অহাত দেৰি হৈ গ'ল। তো অভিজিত আজি কোনখনৰ পৰা ষ্টাৰ্ট কৰোঁ? আজি প্ৰথম টাটা টিয়াগোৰ পৰা ষ্টাৰ্ট কৰোঁ। আচ্ছা, টাটা টিয়াগো এখন নতুনকৈ ষ্টকত সোমাইছে, 2020 চনৰ হয়। আচ্ছা, নিউ মডেলটো হয়, ফেচলিফ্ট মডেলটো হয়। ইয়াৰ বাম্পাৰৰ ডিজাইনটোৰ পৰা আদি কৰি গাড়ীখনৰ লুকছটো অলপমান বেলেগ হয়। এখন নতুনকৈ ষ্টকত সোমাইছে 2020 চনৰ, আপোনালোকে এইখন ল'ব পাৰে। আচ্ছা, তো অকণমান চাৰিওফালৰ পৰা আপোনালোকে দেখুৱাই দিছোঁ। ৰেড কালাৰ, ৰেড বিউটি। চাওক আপোনালোকে কণ্ডিশ্যনটো আপোনালোকে চাই লওক। টাটা টিয়াগো যদিকে বহুত বেছি এখন ডিমাণ্ডেবল গাড়ী হয় টাটাৰ, তো আপোনালোকে চাব পাৰে লুকছটো একদম A1 কণ্ডিশ্যনত আছে। তো যদিহে কোনোবাই বিচাৰিছে টাটা টিয়াগোত, তেন্তে আপোনালোকে ধুনীয়াকৈ আহি পিনি এই গাড়ীখন লৈ যাব পাৰিব। ডিব্ৰুগড় ৰেজিষ্ট্ৰেশ্যন আপোনালোকে চাই ল'ব পাৰে। এইখন কিমান আহিছে অভিজিত? এইখনত আমি 4,25,000 টকা ৰেট ৰাখিছোঁ 2020 চনৰ, আৰু মিনিমাম ডাউন পে'মেণ্ট হিচাপে এইখন 80,000 টকা দিলে 5 yearsৰ কাৰণে লোন হৈ যাব। গতিকে আপোনালোকে এইখন গাড়ী ল'ব পাৰে। টাটা বহুত ছেফটি ক্ষেত্ৰত আজিকালি ভাল, আৰু 5 star ৰেটিং গাড়ী হয়। আৰু এইখন 80,000 দিলে মানে লৈ যাব পাৰিব, 80,000 দিলে লৈ যাব পাৰিব, 5 yearsৰ কাৰণে লোন হৈ যাব। আচ্ছা, আৰু নেক্সট এতিয়া দেখিছোঁ আৰু এখন বহুত বেছি ডিমাণ্ডেবল মাৰুতি চুজুকি চিয়াজ। হয়, চিয়াজখন বৰ্তমান সময়ত আছে আমাৰ লগত 2018 চনৰ হয়, প্ৰিমিয়াম ছেগমেণ্টত। আচ্ছা, আৰু এইখনো আপোনালোকে ল'ব পাৰে। এইখনত আমি অনলি 4,95,000 ৰেট লাগিছোঁ 2018 চনৰ। এইখনো 5 yearsৰ কাৰণে লোন হৈ যাব। এইখন কিমান মান দিলে ওলাই যাব? এখন ডাউন পে'মেণ্ট 1 লাখ টকা দিলে মই উলিয়াই দিম। 1 লাখ টকা দিলে ওলাই যাব। আচ্ছা, তো বন্ধুসকল চাই লওক, 1 লাখ টকাত আপোনালোকে এই চিয়াজখন যদিহে কোনোবাই বিচাৰিছে তেন্তে ধুনীয়াকৈ আহিব পাৰে। চিডান গাড়ীৰ ভিতৰত মই যিমান দূৰ জানো, তো এই যিখন গাড়ী হয় চিয়াজখন আচলতে এই ভাৰ্নাখনতকৈ অকণমান দীঘলে হয় নে কি? ভাৰ্নাখনতকৈ অকণমান দীঘলে চাগে, অলপমান দীঘল হয়, আৰু প্ৰিমিয়াম ছেগমেণ্টৰ গাড়ী হয়। কমফৰ্ট ফালৰ পৰা ক'বলৈ গ'লে গাড়ীখনত মানে বহুত কমফৰ্ট হয়। আৰু মাইলেজৰ ক্ষেত্ৰতো ভাল। চিয়াজখনৰ মাইলেজ প্ৰায় 15 to 17ৰ ভিতৰত আহি যায় হাইৱে চিডান হ'লেও। এইখন পেট্ৰল নে ডিজেল হয়? পেট্ৰল। এইখন আচলতে বহুত মানে ভাল মানুহে আচলতে চলোৱা এখন গাড়ী হয় চিয়াজখন। তো যদিহে কোনোবাই বিচাৰি আছে চিয়াজ, তেন্তে মাৰুতি চুজুকি চিয়াজৰ এখন খুব ধুনীয়া কণ্ডিশ্যনৰ গাড়ী আপোনালোকে চাব পাৰে। গোটেই পেইণ্ট আপোনালোকে চাই লওক, গাড়ীখনত কোনো দাগি বা স্ক্ৰেচ এনেকুৱা ধৰণৰ একোৱেই নাই। তো যদিহে বিচাৰিছে তেন্তে আপোনালোকে 4,95,000ত মানে 1 লাখ মান টকা ডাউন পে'মেণ্ট দি আপোনালোকে এই গাড়ীখন লৈ যাব পাৰিব। গাড়ীৰ কণ্ডিশ্যন A1 হৈ আছে। তো অকণমান ভিতৰৰ পৰা আপোনালোকক দেখুৱাই দিছোঁ। যদিহে আপোনালোকে বিচাৰিছে তেন্তে আহক, সোনকালে লৈ যাওক, কাৰণ এনেকুৱা ধৰণৰ ষ্টকবিলাক আচলতে বৰ বেছি দিনলৈকে নাথাকে, হয়নে? তো এইখন আৰু নেক্সট কোনখন দেখুৱাব? নেক্সট এখন দেখাইছোঁ i20 ইলিট, 2015 চনৰ লাষ্টৰ হয়। আচ্ছা, এখন গাড়ীও খুব ধুনীয়া হৈছে। ফ্ৰণ্ট বাম্পাৰটো ৰিয়েৰ বাম্পাৰলৈ ফুল অৰিজিনেল কালাৰত আছে, আৰু এখন গাড়ীও প্ৰায় 1 লাখ টকা ডাউন পে'মেণ্ট দিলেই 4 yearsৰ কাৰণে লোন হৈ যাব। গতিকে আপুনি এখনো ল'ব পাৰে i20। আৰু এইখনত আমি আস্কিং প্ৰাইচ হিচাপে 4,25,000 টকা ৰেট লগাইছোঁ, যিটো আপোনালোকে আহিব অলপ অন দ্য টেবুল বহিম দুইজনে, অলপ কম বেছি হৈ যাব। তো চাই লওক বন্ধুসকল, 4,25,000ত এইফালে এখন ইলাইট i20 যদিহে কোনোবাই বিচাৰি আছে, 4,25,000 হোৱাইট কালাৰত দেখিছে, খুব ধুনীয়া কণ্ডিশ্যনত, আৰু টায়াৰৰ কণ্ডিশ্যনো আচলতে খুব ধুনীয়া হৈছে। আপোনালোকে চাব পাৰে, একদম ওচৰৰ পৰা দেখুৱাই দিছোঁ। খুব ধুনীয়া কণ্ডিশ্যনত যদি কোনোবাই i20 বিচাৰিছে তেন্তে আপোনালোকে আহি পিনি এই গাড়ীখনো লৈ যাব পাৰিব। এইখনো হৈ গ'ল ডিব্ৰুগড় ৰেজিষ্ট্ৰেশ্যনৰ গাড়ী। তো চাই ল'ব পাৰে, যদিহে কোনোবাই বিচাৰিছে দেৰি নকৰিব। 4,25,000তে আপোনালোকক দি আছে আজি i20। আৰু দুৰ্গা পূজা বুলি যিটো কৈছিলে সেইটো কৈ দিয়ক। দুৰ্গা পূজা বুলি অফাৰ এটা ৰাখিছোঁ। আমি প্ৰথম কথা হৈ গ'ল কৈ দিছোঁ যে এচেছৰিজ লগাই দিম, 5,000ৰ এটা এচেছৰিজ লগাই দিম আৰু এটা স্পেচিয়েল গিফ্ট এটা থাকিব। সেইটো কিন্তু
কিন্তু আপোনালোকে আহিলেহে গম পাব সেইটো। আহক আপোনালোকে ডিব্ৰুগড় ABU স্কাউট, এওঁলোক আচলতে একেবাৰে নিজৰ ঘৰুৱা মানুহ হয় আৰু ইমানটো গাড়ী আপোনালোকক গেৰাণ্টি দি কৈছোঁ যে এওঁলোকে কোৱালিটি মেইনটেইন কৰে। অভিজিৎ দাহঁতৰ প্ৰতিখন গাড়ীত আপোনালোকে কোৱালিটি পাব, আজিলৈকে কোনো ধৰণৰ কমপ্লেইন নাই এওঁলোকৰ বিজনেছত। তো সেইটোৱে, আৰু প্ৰতিটো ভিডিঅ'তে আপোনালোকে চাব পাৰে যে গাড়ী কালেকশ্যন আগৰখিনি নাথাকে। তো অভিজিৎ দাৰ মেইন মটটো হৈ গ'ল যে এওঁলোকে গাড়ীৰ ষ্টক উলিয়াই দিয়ে, আৰু যি ডিলাৰত গাড়ীৰ ষ্টক ৰখি নাথাকে তো সেই ডিলাৰটো কেনেকুৱা হ'ব আপোনালোকে নিজে আইডিয়া কৰিব পাৰে। মোৰ ভিউৱাৰ্ছসকলে বহুত জনা মানুহ হয়, ঠিক আছে হয়। তো এতিয়া নেক্সট আহি যাওঁ এইফালে দেখিছোঁ, এইখন হৈ গ'ল টাটা টিগৰ। আগৰখন আছিলে টিয়াগো, এখন হৈ গ'ল টিগৰ। এইখনো ফেচলিফ্ট মডেলে হয়, নিউ মডেলটো হয়, চিডান ছেগমেণ্টত 2020 চনৰ হয়। এখন আপোনালোকে ল'ব পাৰে, আৰু এইখনত আমি 4,65,000 ৰেট লগাইছোঁ 2020 চনৰ হ'লেও। আৰু অন দা টেবুল এইখনো অলপমান নেগচিয়েবল হৈ যাব, আৰু 5 ইয়াৰ্ছৰ কাৰণে লোন হৈ যাব। আৰু এইখন গাড়ীও 80,000 ডাউন পে'মেণ্ট দিলে মই 5 ইয়াৰ্ছৰ কাৰণে লোন কৰাই দিম। এইখন কিমান ৰাখিছোঁ? 2020 চনৰ 4,65,000 আমি 4,65,000। আচ্ছা, তো চাই লওক বন্ধুসকল, এইখন টাটা টিগৰ হয়। তো যদিহে কোনোবাই টাটা টিগৰ বিচাৰি আছে, মানে অকণমান চিডান ছেগমেণ্টত আহে, তো এই গাড়ীখন আচলতে লুকছৰ ফালৰ পৰা হওক বা চব ফালৰ পৰা আচলতে পিছফালে যদি বুট স্পেচটো যদি আপোনালোকে চাব বিচাৰে তেন্তে বুট স্পেচটো অকণমান ডাঙৰ হয়, আৰু পিছফালৰ লুকটো আচলতে খুব ধুনীয়া দিয়া হয় এই টাটা টিগৰখনত। তো যদিহে কোনোবাই বিচাৰিছে টাটা টিগৰ, তেন্তে আপোনালোকে ধুনীয়াকৈ আহি পিনি লৈ যাব পাৰিব। এখন ধুনীয়া এখন গাড়ী হয় আচলতে টাটা টিগৰখন। ছেফটিৰ ফালৰ পৰাতো টাটাৰ কথা ক'বলৈ নাযাওঁ, মই নিজে লাজ পাব লাগিব হয় নাই টাটাৰ কথা যদি ছেফটিৰ কথা ক'বলৈ যাওঁ। এইখন গাড়ী খুব ভাল হয়, বহুত ভাল হয়, আৰু লুকছটো আচলতে বহুত ধুনীয়া। তো যদিহে বিচাৰিছে আহিব পাৰে, 80,000তে হৈ যাব 80,000। আচ্ছা, 5 বছৰৰ কাৰণে আপোনালোকে 80,000তে লোনৰ ব্যৱস্থা কৰি দিব অভিজিৎ দাই। আৰু নেক্সট আহি যাওঁ এইফালে, নেক্সট এখন আছে ডাটছন গো। এইখনো 2020 চনৰ হয়। এতিয়া বৰ্তমান সময়ত ষ্টকবিলাক অলপ নতুন ষ্টকে হয়, 2020 চনৰ হয়। এইখনো 5 ইয়াৰ্ছৰ কাৰণে লোন হৈ যাব। আৰু এইখন গাড়ীত অনলি 70,000 ডাউন পে'মেণ্ট দিলেই হৈ যাব। 70,000। আচ্ছা, আৰু এইখন মানে ডাটছন গো, এইখনৰ আপোনালোকক দেখুৱাই দিছোঁ, যিখন পুৰণা হয় তাত আচলতে এই গ্ৰিলটো আচলতে নাথাকে। তো 2020 যিহেতুকে হয়, এই বস্তু নিউ মডেলটো হয়। তো এইটো চাই ল'ব পাৰে, আপোনাৰ লুকছটো চালে আপোনালোকে গম পাব। তো যদিহে কোনোবাই বিচাৰিছে টাটাহে ওলাইছে ডাটছন গো, যদি কোনোবাই বিচাৰিছে তেন্তে আহক। নতুন ভেৰিয়েণ্টৰ যিখন ডাটছন গো হয়, তো সেইখন আপোনালোকে লৈ যাব পাৰিব। 70,000 ডাউন পে'মেণ্ট দিলে আপোনালোকে এই গাড়ীখন লৈ যাব পাৰিব। আৰু এইখনৰ আস্কিং প্ৰাইচ আমি 2,95,000 ৰেট লগাইছোঁ, যিটো অন দা টেবুল অলপ নেগচিয়েবল হৈ যাব। ডিলাৰলৈ যিমান পাৰে এটা ভাল দামতে দিবলৈ আপোনালোকক চেষ্টা কৰিব। আৰু নেক্সট আহি যাওঁ এইফালে এখন দেখিছোঁ, এইখন হৈ গ'ল টয়োটা ইটিঅছ 2014 চনৰ। এইখিনিতে এটা কথা কৈ দিওঁ অভিজিৎ দা, মই কওঁতে আচলতে যিহেতুকে মানে ৰেটবিলাকৰ কথা গম পাওঁ, ঠিক আছে। তো সেইটো কাৰণে একদম খোলা কৈছোঁ, কোনো প্ৰি প্লেনিংটো কোৱা নাই, একদম কৈ দিছোঁ। আপোনালোকৰ যোনে ভাবিব এই গাড়ীখনৰ ৰেটটোৰ কথা সুধোঁতে আপোনালোকে কওঁতে যিটো ভাবিব পাৰে যে 2,95,000 ডাটছন গোৰ। তো এই ক্ষেত্ৰত আচলতে কি হয়, 2020 চনৰ হয়, নিউ মডেল হয়, ফেচলিফ্ট মডেলটো হয়, তাতো বহুত কথা আছে। আৰু এই ভিডিঅ'তে প্ৰতিটো ভিডিঅ'ত এইটো কওঁ যে অন দা টেবুল নেগচিয়েবল হ'ব বুলি। নেগচিয়েবল মানে এটা ৰিজনেবল প্ৰাইজতে দিবলৈ চেষ্টা কৰিম, আহিব ডিলাৰৰ তেতিয়া। বাছ এইখিনিতে মোৰ ফালৰ পৰা মই এটা কথা কৈ দিওঁ যে আপোনালোকে যেতিয়া ABU স্কাউট আহিব, আপোনালোকক ইমানটো কৈছোঁ, আপোনালোকে যে কাৰোবাৰ ওচৰত, কোনোবা বেপাৰীৰ ওচৰত, কোনোবা দোকানীৰ ওচৰত কিবা এটা কিনিব গৈছোঁ, সেই মটিভটো আপোনালোকে একেবাৰে এৰি দিয়ক। কাৰণ অভিজিৎ দাহঁতে প্ৰতিখন গাড়ী যিমানটোত পাৰে কিবা মিনিমাম এটা ৰাখি পিনি আপোনালোকক যিমানটোত পাৰে সদায় সেই ৰেটটোতে আপোনালোকক উলিয়াই দিব সদায় চেষ্টা কৰে। তো আপোনালোকে ৰেটৰ ওপৰত নাযাবই, যিটো মই নিজে কৈছোঁ অভিজিৎ দা, মই আপোনাকতো সুধি লোৱা নাই, মই নিজে কৈ দিছোঁ এইখিনি কথা। তো আপোনালোকে ৰেট চেট বাদ দিয়ক, আপোনালোকে নিজে আহিব, ইয়াত কথা পাতিব, যিমানটো হ'ব এওঁলোকে যিমান পাৰে সিমানটো, আৰু তাতকৈ মানে নোৱাৰিব, কোনেও নোৱাৰিব, যিমান পাৰে মিলাই দিব। বেছি দিন হোৱা নাই, সেই ভিডিঅ'টো চালেই গম পোৱা যাব, ষ্টকবিলাক খালী হৈ গৈছে। এটা ৰিজনেবল প্ৰাইজত কাষ্টমাৰক দি আছোঁ, আৰু ছাৰ্ভিচ এটা দি আছোঁ, আৰু দিয়াৰ চেষ্টা কৰি আছোঁ। কোৱাৰ ৰেট আৰু দিয়াৰ ৰেটটো বেলেগ থাকে, সেইটো কাৰণে আগৰ ষ্টকবিলাক ওলাই গৈছে, আপুনি নিজে গম পাইছে। এটা ভাল দামতে আপোনালোকৰ গাড়ীখন দিব, আপোনাৰ একদম 100% চিয়'ৰ হয় সেই কথাটো। তো কোনোবাই কমেণ্ট দিয়াৰ আগতে মই আচলতে কথাখিনি কৈ দিলোঁ। আৰু নেক্সট আহি যাওঁ এইফালে দেখিছোঁ এখন টয়োটা ইটিঅছ 2014 চনৰ হয়, 14 লাষ্টৰ হয়। আচ্ছা, এইখনত আমি 3 লাখ টকা ৰেট লগাইছোঁ, আৰু যিটো অন দা টেবুল এইখনো অলপমান নেগচিয়েবল হৈ যাব। আৰু এইখনটো মিনিমাম ডাউন পে'মেণ্ট হিচাপে 1 লাখ টকা দিলে হৈ যাব। 1 লাখ টকা, আৰু ৰাখিছে কিমান? 3 লাখ ৰাখিছে। তো চাই লওক, ছেকেণ্ড হেণ্ড ডিলাৰত আচলতে টয়োটা ইটিঅছ এনেকুৱা ধৰণৰ গাড়ীবিলাক আচলতে খুব কমেই পোৱা হয়, আৰু কিন্তু বহুত বেছি আচলতে এই গাড়ীবিলাক ডিমাণ্ডেবল হয়, বহুতে মানে বিচাৰে এনেকুৱা ধৰণৰ গাড়ীবিলাক। তো যদিহে কোনোবাই বিচাৰিছে টয়োটা ইটিঅছ, এই A1 কণ্ডিশ্যনৰ এখন টয়োটা ইটিঅছ যদি কোনোবাই বিচাৰিছে, তেন্তে এয়া আচলতে ডিব্ৰুগড়ৰ ABU স্কাউট এভেইলেবল আছে, আপোনালোকে ধুনীয়াকৈ আহি পিনি এখনো লৈ যাব পাৰিব। আৰু নেক্সট কোনখন দেখাব? নেক্সট দেখাইছোঁ, কাষ্টমাৰে সদায় কমেণ্টত দিয়ে এল্টো আছে নেকি বুলি। বৰ্তমান সময়ত আমাৰ লগত অকণমান নতুন এল্টো আছে 2020 চনৰ। আচ্ছা, এইখন এল্টো আপোনালোকে ল'ব পাৰে, আৰু
খুব ধুনীয়া হৈছে গাড়ী কণ্ডিশ্যন টায়াৰৰ পৰা আদি কৰি আপোনাৰ চলাব মেলিবলৈ সকলোবিলাক ভাল এখন কিমান মান ডাউন পেমেণ্ট এইখন আমি 50,000 টকা ডাউন পেমেণ্ট দিলে এইখন এল্টো দি দিম 50,000 দি দিম 5 years কাৰণে দি দিম এইখন এল্টো আচ্ছা এখনো তো এইখন এল্টো এইখনৰ দামটো আমি 2,95,000 লগাইছোঁ 2020 চনৰ এল্টো আপুনি নিজে চালে গম পাব আস্কিং প্ৰাইচ হিচাপে আপুনি 2020 চনৰ যদি এল্টো চাই প্ৰায় 3 লাখৰ ওপৰতে পাব কিন্তু এখন আমি 2,95,000 লগাইছোঁ কিন্তু তাতো আপোনাৰ অন দা টেবল নেগোচিয়েবল হৈ যাব তো চাই লওক বন্ধুসকল এল্টো 800 আৰু এল্টো 800 যদি কোনোবা বিচাৰি আছে 2020 ব্ৰেণ্ড নিউ কণ্ডিশ্যনৰ যদি এল্টো 800 বিচাৰি আছে ইণ্টেৰিয়ৰটো অকণমান আপোনালোকক দেখুৱাই দিছোঁ চাই লওক ইণ্টেৰিয়ৰটো আপোনালোকে চাই লওক একদম নিউ এখন এল্টো যদি আপোনালোকে কিনিবলৈ যায় সেই ফিল্ডটো আচলতে আপোনালোকে এই গাড়ীখনত পাই যাব তো যদিহে বিচাৰি আছে এল্টো 800 ধুনীয়া কণ্ডিশ্যনত তেন্তে আহক দেৰি নকৰিব সোনকালে আহি পিনি আপোনালোকে এই যিখিনি ষ্টক আছে সোনকালে ইয়াৰ পৰা খালী কৰি দিয়ক নে কি নহ'লে নাপাব আৰু মোৰ ভিউৱাৰ্ছ পাব লাগে হৈ যায় আৰু গতিকে আপোনালোকে আহক সোনকালে আহক আৰু এনেকুৱা হয় কেতিয়াবা ভিডিঅ'টো পোৱাৰ পিছত সেই গাড়ীখন বুক হৈ যায় সেই বুলি নাভাবিব যে গাড়ী নাপাব বুলি অল্টাৰনেট গাড়ী হিচাপে আমাৰ লগত থাকিবই তো আৰু নেক্সট আহি যাওঁ এইফালে নেক্সট এখন হৈ গ'ল কুইট এখন কিন্তু বুকিং হৈ গ'ল কালি আচ্ছা এখনৰ কালি বুক হৈ গ'ল 2017 চনৰ আছিলে এখন আচ্ছা এখন আচ্ছা তো অকণমান দেখুৱাই দিছোঁ এখনো খুব ধুনীয়া কণ্ডিশ্যন এখন কুইট এখন ইফালে অলৰেডি বুকিং হৈ গ'ল তো চাওক এইদৰে আচলতে বুকিঙো হৈ যায় আহি থাকে কাষ্টমাৰ লৈ গৈ থাকে তো এখনৰ ৰেট বা কিবা বুলি ক'বলৈ নাযাওঁ বুক হৈ গ'ল যেতিয়া আৰু নেক্সট আহি যাওঁ এইফালে আৰু এখন আছে আপোনাৰ এইখন আছে ইয়ন আছে এইফালে এখন আছিলে ব্ৰায়ো নেকি ব্ৰায়ো এখন আছে এখন কোন চনৰ হয় 2019 চনৰ ব্ৰায়ো হয় আচ্ছা 2019 ব্ৰায়ো হয় আৰু এইখনো খুব ধুনীয়া হৈছে এইখনো আপোনালোকে ল'ব পাৰে মই অভিজিত দা এই ৰিচেণ্টলি আচলতে হণ্ডা ব্ৰায়ৰ ভেলুটো বৰ বেছিকৈ দেখা গৈছে মানে ডিমাণ্ডটো অলপ ব্ৰায়খন একচুৱেলি ভেলু আছে এইটো কাৰণে কাৰণ সৰু গাড়ীৰ ক্ষেত্ৰত ইনষ্টেণ্ট পিকআপৰ পৰা আদি কৰি যেনেকৈ এতিয়া বেলেগ এখন গাড়ী যদি চলোৱা হয় ব্ৰায়ৰ ক্ষেত্ৰত ইনষ্টেণ্ট পিকআপটো খুব ভাল হয় বহুত কমফৰ্টেবল হয় আৰু ইঞ্জিনটো বহুত ছাকচেছফুল ইঞ্জিন হয় একদম ফুল গাৰাণ্টিত কৈছোঁ এই গাড়ীখনৰ ইঞ্জিনটো এটা এনেকুৱা ইঞ্জিন যদি কোনোবাই 2.5 লাখ কিলোমিটাৰো চলায় কিন্তু মেইনটেইন কৰিব লাগিব 8,000 10,000 মূৰে ইঞ্জিন অইল ফিল্টাৰবিলাক চেঞ্জ কৰিব লাগিব তেনেহ'লে এই ইঞ্জিনটো 2.5 লাখ কিলোমিটাৰলৈকে একো নহয় যদিহে কাষ্টমাৰৰ মানে ভুল নাথাকে মানে ধৰি লওক বোলে কুলেণ্ট নথকা তেতিয়া কিবা হ'ব পাৰে কিন্তু যদি টাইম টু টাইম মবিল চেঞ্জ কৰে ফিল্টাৰ চেঞ্জ কৰে আৰু এটা ধুনীয়া এটা ছাৰ্ভিচ এটা কৰি পেলাই ৰাখে গাড়ীখন তেনেহ'লে এখন গাড়ী 2.5 লাখ 3 লাখ কিলোমিটাৰলৈকে ইঞ্জিন একো নহয় ইমানে ছাকচেছফুল ইঞ্জিন আচ্ছা তো গম পালে আৰু হণ্ডা এনেও অকণমান ডিমাণ্ড আছে আৰু গাড়ীবিলাকৰ অলপমান দামটোও বেছি হয় ন হণ্ডাৰ তো চাই লওক আপোনালোকক দেখুৱাই দিছোঁ এইবিলাক হণ্ডা ব্ৰায়ো এখন আছে তো যদিহে কোনোবাই বিচাৰিছে হণ্ডা ব্ৰায়ো আৰু ইয়াৰ আৰু এটা কথা মোৰ বিশেষকৈ ভাল লগা ইয়াৰ যিটো চিটিং কেপাচিটি হয় অকণমান ডাউনত থাকে তো একেবাৰে ডানলপৰ চকাত বহা চলাবলৈ খুব ভাল গাড়ীখন মোৰ ভাল লাগে সেইটোৱে তো যদিহে কোনোবাই বিচাৰিছে হণ্ডা ব্ৰায়ো তেন্তে আপোনালোকে আহক ধুনীয়া কণ্ডিশ্যনত ধুনীয়া এখন গাড়ী অকণমান আপোনালোকক পিছফালৰ পৰাও দেখুৱাই দিছোঁ লুকছটো আপোনালোকে চাব পাৰে হণ্ডা ব্ৰায়ো এখন ছাকচেছফুল গাড়ী হয় হণ্ডাৰ তো যদিহে কোনোবাই বিচাৰিছে তেন্তে আপোনালোকে আহি পিনি এখন গাড়ী ধুনীয়া এটা গেটআপত আছে আপোনালোকে লৈ যাব পাৰে চাওক আপোনাৰ পিছফালৰ পৰা একদম মৰম লাগি যায় গাড়ীখন তো আৰু নেক্সট কোনখন দেখুৱাব সুবিধা এইখনৰ ৰেটটো কোৱা হ'ল নে নাই এইখনৰ ৰেটটো কোৱা হোৱা নাই এইখনৰ ৰেটটো আমি 3,05,000 টকা ৰেট লগাইছোঁ আহিব ডিলাৰলৈ মিলাই দিম যিমান পাৰোঁ এটা ভাল দামতে দিবলৈ চেষ্টা কৰিম আচ্ছা ডাউন পে'মেণ্ট হিচাপে 80,000 ডাউন পে'মেণ্ট দিলে মিলাই দিম এখন 80,000 ওলাই যাব 5 বছৰৰ কাৰণে 5 yearsৰ কাৰণে 80,000 দিলে হৈ যাব 3,05,000 ৰেট ৰখা হৈছে আৰু নেক্সট আছে আৰু গাড়ী দুখনমান গাড়ী ষ্টকত আছে আৰু মোৰ ঘৰতো আছে এখন এই নেক্সট ভিডিঅ'তে আপোনালোকে পাব আহিলে আমাৰ এবি উস্কাৰ বুলিও এটা চেনেল আছে সেই চেনেলটো আপোনালোকে চাব ছাবস্ক্ৰাইব মাৰি ৰাখিব তেতিয়া তাত আপডেটবিলাক মানে সোনকালে আপোনালোকে পাব আৰু এখন আছে ইয়ন আছে 2014 চনৰ এইখনো আপোনালোকে ল'ব পাৰে ইয়নখন এইখনত আমি 1,85,000 ৰেট লগাইছোঁ 2014 চনৰ হয় নেগোচিয়েবল হৈ যাব আচ্ছা তো আপোনালোকে ল'ব পাৰে হয় তো চাই লওক ইয়নৰ এৰা প্লাছ এখন ছাকচেছফুল গাড়ী হয় ইয়ন বুলি ক'লে আচলতে চবতকৈ মই ভাবোঁ যে এখন ডিমাণ্ডেবল শ্ব'ৰুম ছেকেণ্ড হেণ্ড শ্ব'ৰুমত আচলতে এই গাড়ীখন বৰ বেছি দিনলৈকে নাথাকে তো যদিহে কোনোবাই বিচাৰিছে ইয়ন এৰা প্লাছ তেন্তে আপোনালোকে ধুনীয়াকৈ আহি পিনি এই গাড়ীখনো লৈ যাব পাৰিব কিমান কৈছিলে 1,85,000 এখনো 85,000 কৈছোঁ আৰু অলপ কিবা এটা নেগোচিয়েবল হৈ যাব আৰু এখন কিবা এখনো ডাউন পে'মেণ্ট ইয়ন হয় 60,000 উলিয়াই দিম 60,000 চাওক এতিয়া এটাই কথা কৈ দিওঁ আপোনালোকে যদি ডিব্ৰুগড় এবি উস্কাৰত আহে তেন্তে এইখন আপোনালোকে এল্টো 2020 চনৰ এখন এল্টো আপোনালোকে পাই যাব 50,000ত আৰু লগতে এইফালে দিছে ইয়ন এৰা প্লাছ ল' মডেলটো নহয় এইটো মিডিলটো হ'ব চাগে এয়াৰ প্লাছৰ পিছত মেগনা প্লাছ আহে
মিডল মডেল হয়, দুটা পাৱাৰ উইণ্ডো থাকে, এসি পাৱাৰ স্টিয়াৰিং গোটেইখিনি সেম আৰু মেগনাত যে ইঞ্জিন সেমে, ইঞ্জিনৰ লগত একো নাই, খালি ইয়াৰ ওপৰৰ মডেল এটাত আৰু দুটামান বস্তু বেছি থাকে তো ফগ লাইটটো থাকে, কিন্তু ইয়াত অলৰেডি লাগি আছে। তো যদি কোনোবাই বিচাৰিছে ইয়ন এৰা প্লাছ তেন্তে আপোনালোকে আহিব পাৰে। এখন আপোনালোকে 60,000 দিলেই ডিব্ৰুগড়ৰ এইফালে দিছে, ডিব্ৰুগড়ৰ এখন নহয় দেই, ডিব্ৰুগড় AB ইউজ কাৰ এইবাৰৰ পৰা আপোনালোকে ধুনীয়াকৈ আহি পিনি লৈ যাব পাৰিব। ফোনত দিছে, নম্বৰ দিয়া আছে, স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে, ধুনীয়াকৈ আহি পিনি আপোনালোকে কথা পাতি ল'ব পাৰিব। এতিয়া অকণমান এড্ৰেছটো বুজাই দিয়ক সবিতা। এড্ৰেছটো হৈ গ'ল আমাৰ, যদি আপুনি তিনিচুকীয়া ফালৰ পৰা আহে তেনেহ'লে জগন্নাথ মন্দিৰটো পাৰ হৈ আহি হয় বাওঁফালে আপুনি পাব AB ইউজ কাৰ খনিকৰ চাৰিআলিতে। আচ্ছা, অকণমান ডিটেইলছত বুজাই দিওঁ। তো বন্ধুসকল চাই লওক, এইটো হৈ গ'ল বাইপাছ, যদিহে আপোনালোকে তিনিচুকীয়াৰ ফালৰ পৰা, মানে এইফালৰ পৰা যদি আপোনালোকে আহে, তিনিচুকীয়াৰ ফালৰ পৰা ডিব্ৰুগড় ফালে যদি আপোনালোকে যায়, তেন্তে জগন্নাথ মন্দিৰটো সেইটো চাইডে আছে, আৰু জগন্নাথ মন্দিৰ পাৰ হৈ এইফালে আছে খনিকৰ পাৰ্ক। এইখিনি পাৰ হৈ গৈ আপোনালোকে যেতিয়া দেখিব এইটো খনিকৰ চাৰিআলি, ইয়াত দেখিছে এটা চাৰিআলি এটা পাব, একেবাৰে জগন্নাথ মন্দিৰ পাৰ হৈ পিনি এই চাৰিআলিটো পোৱাৰ অকণমান আগতে আপোনালোকে এইফালে পাই যাব ডিব্ৰুগড়ৰ AB ইউজ কাৰ। তো আহক সোনকালে। আৰু কিবা ক'ব উজিতা? আৰু এইটোৱে কওঁ যে আহক ডিলাৰলৈ, আৰু আপোনালোকে নহালৈকেতো আমাৰ এক্সপিৰিয়েঞ্চটো আপোনালোকে ল'ব নোৱাৰিব। এবাৰ আহিলে গাড়ীখন চলালেই যে ল'ব লাগিব বুলিও কথা নাই, আহক এবাৰ টেষ্ট ড্ৰাইভ এটা লওক, তাৰপিছতে আমি যিমান পাৰোঁ আপোনালোকক এটা ভাল ছাৰ্ভিচ দিবলৈ কাৰণে চেষ্টা কৰিম, আৰু এটা ভাল ৰেটত গাড়ী এখন দিবলৈ কাৰণে চেষ্টা কৰিম। তাৰপিছত যদি আপোনালোকক লাগে যে এটা ভাল দামতে পাইছোঁ, এটা ভাল মানে গাড়ী এখনে পাইছোঁ, তেতিয়াহে আপোনালোকে গাড়ীখন বুকিং কৰক। গতিকে আহক এবাৰ AB ইউজ কাৰ, এবাৰ এক্সপিৰিয়েঞ্চ এটা লওক। হয় বন্ধুসকল, ইমানতে সামৰিছোঁ ডিব্ৰুগড় AB ইউজ কাৰৰ পৰা আজিৰ এই ভিডিঅ'টো। যদি এই ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব নাপাহৰিব। যিমান পাৰে শ্বেয়াৰ কৰক, কাৰণ AB ইউজ কাৰ এটা মানে মোৰ ভাল লগা ডিলাৰ হয়। তো আপোনালোকে আহিব পাৰে ধুনীয়াকৈ, আৰু কিবা থাকিলে মোলৈও ফোন কৰিব, মোৰ ফালৰ পৰা এটা পাৰ্চনেলি ৰিকুৱেষ্ট কৰিম নেকি, হয়নে? সেইটো একদম সদায় থাকিব। চেনেলৰ ফালৰ পৰা আহিলে যিমান পাৰোঁ চাই দিওঁ, হয়, আৰু ভিডিঅ' চাই আহিছোঁ বুলি খালি ক'লেই হ'ল আৰু। তাকে ঠিক আছে তেন্তে আজিলৈ ধন্যবাদ। জয় আই অসম।